যিসকলে এখন ভাল ইংলিছ সিৰিজ চাম বুলি ভাবি আছে তেওঁলোকে দ্য বেয়াৰ চাব পাৰে। দ্য বেয়াৰ অকমান শ্ল' বাৰ্ণ সিৰিজ হয়, 4th সিজন আহিছে ইয়াৰে, আৰু সিৰিজখনৰ প্লট লাইনটো এনেকুৱা যে তেওঁলোকে এখন ৰেষ্টুৰেণ্ট আৰম্ভ কৰে আৰু কেনেকে এখন চলি থাকে, কেনেকে শেফ হয়, যিগৰাকী মূল প্ৰটাগনিষ্ট জেৰেমি হোৱাইটে সেইটো চৰিত্ৰত অভিনয় কৰে, কাৰমেন বুলি। তো তেওঁলোকৰ মাজৰ সম্পৰ্ক মানে ফেমিলি ৰিলেশ্যনছো থাকে, ফেমিলি বেছডে হয় মষ্টলি ৰেষ্টুৰেণ্টখন। কাজিন এগৰাকী থাকে, তেওঁৰ বহুত ভাল এক্টিং। বাকী চিডনি বোলা চৰিত্ৰ এটা আছে, আয়ু এডিবেৰী নামটো হয় তেখেতৰ। বহুত ইণ্টাৰেষ্টিং আৰু অলপ এটা ডিফাৰেণ্ট প্লট লাইন হয়। যিসকলে অলপ শ্ল' বাৰ্ণ, অলপ চিৰিয়াছ চিৰিজ চাই ভাল পায় তেওঁলোকে এখন চাব পাৰে। কিন্তু আচৰিত কথা, দ্য বেয়াৰক আকৌ কিবা কিবি পুৰস্কাৰ পালে সেইখনক কমেডি ড্ৰামা বুলি নামটো কয়। কমেডি কি কাৰণে কয় মই নাজানো এতিয়াও, মোৰ মতে সেইখন কমেডি অলপ পাৰ্ট আছে, কিন্তু cannot be said as a totally comedy series. এখন চিৰিয়াছ ড্ৰামা মোৰ মতে, বহুত ডিপ হয় কাহিনীটো, মানে গোটেই চিৰিজটো। যিসকলে এনেকুৱা বিচাৰে চাবলৈ তেওঁলোকে চাব পাৰে। এখন জিঅ' হটষ্টাৰত আছে।